নমস্কাৰ। আজিৰ পৰ্ব আৰম্ভ কৰাৰ আগতে আমি কেইদিনমান আগতে কৰা এখন সমীক্ষাৰ ফল প্ৰকাশ কৰিব বিচাৰিছোঁ। আমি মহিলাসকলক সুধিছিলোঁ তেওঁলোকৰ জীৱনত বিভিন্ন ক্ষেত্ৰৰ বিষয়ে য'ত তেওঁলোকে স্থিৰ চাপ অনুভৱ কৰে, য'ত সংগ্ৰামটি সূক্ষ্ম কিন্তু স্থায়ী হৈ থাকে। আমি যি ফলাফল বিচাৰি পালোঁ সেয়া নাটকীয় কাহিনী নহয়, বৰঞ্চ এক ধাৰাবাহিক নিয়ম আছিল। একেবাৰে ঠিক। ই ধীৰে ধীৰে শান্তি নাইকিয়া হোৱাৰ দৰে, নীৰৱ চিন্তা আৰু অন্তৰখনত যুদ্ধ। আৰু যেতিয়া আমি এই প্ৰতিক্ৰিয়াসমূহ একত্ৰিত কৰিলোঁ, এখন চিত্ৰ গঢ় দিব ধৰিলে। আহক নিজৰ পৰিচয়ৰ পৰা আৰম্ভ কৰোঁ। প্ৰায় ৭০% মহিলাই কৈছিল যে তেওঁলোকে পৰ্যাপ্ত নহয় বুলি অনুভৱ কৰে। আৰু ৭০%তকৈও অধিক মহিলাই স্বীকাৰ কৰিছিল যে তেওঁলোকে নিয়মিতভাৱে নিজৰ লগত অন্য মহিলাক তুলনা কৰে। সেয়া সফলতা, দেহৰ ৰূপ, বিবাহ, মাতৃত্ব বা কাৰ্যৰ ক্ষেত্ৰতে নহওক কিয়। এইটোৱে তৎক্ষণাত আদি পুস্তকৰ কথা সোঁৱৰাই দিয়ে। এগৰাকী মহিলাৰ ওপৰত প্ৰথম আক্ৰমণ শক্তিৰে আৰম্ভ হোৱা নাছিল, ই এটা প্ৰশ্নৰে আৰম্ভ হৈছিল। পৰীক্ষণত পৰৱৰ্তী ৭০%তকৈও অধিক মহিলাই কৈছে যে তেওঁলোকে অবাস্তৱ সৌন্দৰ্য মানদণ্ড পূৰণৰ বাবে চাপ অনুভৱ কৰে। আৰু বহুতেই স্বীকাৰ কৰিছে যে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িছিল বা হ্ৰাস পাইছিল তেওঁলোকৰ বাহ্যিক সৌন্দৰ্য আৰু তেওঁলোকৰ চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি। ইয়াৰ পৰা বুজিব পাৰি আক্ৰমণটো কিমান সূক্ষ্ম হ'ব পাৰে। এই তুলনা স্ক্ৰলিঙৰ ফিল্টাৰ আৰু অবাস্তৱ আশাৰ পৰা আহে। আৰু সময়ৰ লগত সেই তুলনাটো অসুৰক্ষিততালৈ পৰিণত হয়। অসুৰক্ষিত চেষ্টা কৰিবলৈ সক্ষম হয় আৰু চেষ্টা কৰাটো ক্লান্তিত পৰিণত হয়। যদি লাগে জীৱন পৰিপূৰ্ণতা, যদি লাগে জীৱনৰ পৰিপূৰ্ণতা, প্ৰভু যীশুৰ কাষলে আহা, প্ৰভু যীশুৰ কাষলে আহা, প্ৰভু যীশুৰ কাষলে আহা, প্ৰভু যীশুৰ কাষলে আহা। কেৱল তেওঁতে ভৰসা কৰি তুমি ঈশ্বৰৰ সন্তান হবা, কেৱল তেওঁতে ভৰসা কৰি তুমি ঈশ্বৰৰ সন্তান হবা। যদি লাগে জীৱন পৰিপূৰ্ণতা, পুৰণি ৬০% মহিলাই স্বীকাৰ কৰিছে যে বিভ্ৰান্ত মনে তেওঁলোকক নিয়মিত প্ৰাৰ্থনা বা আধ্যাত্মিক মনোযোগৰ পৰা আঁতৰাই ৰাখে। এই সমীক্ষাই প্ৰকাশ কৰিছে যে মহিলাৰ ওপৰত আক্ৰমণ সৰুকৈ আৰম্ভ হয়, এটা চিন্তা, এটা তুলনা বা পলম, আৰু সেইটোৱে হতাশালৈ পৰিণত হয়। আৰু এই কাৰণে আমি এই বিষয়ে আলোচনা কৰি আছোঁ, আমাৰ শত্ৰুৰ কৌশলসমূহ উদঙাই দিবলৈ, যাতে মহিলাসকলে দৃঢ় আৰু আত্মবিশ্বাসী হৈ থকাত সক্ষম হয়। কাৰণ সজাগতা হৈছে জয়ৰ প্ৰথম খোজ। এডেন বাৰীত কিবা এটা ঘটিছিল যাৰ ফলত ঈশ্বৰ আৰু শয়তানৰ যুদ্ধ আৰম্ভ হৈছিল। যেতিয়া আমি সেই মুহূৰ্তটোক ভালকৈ লক্ষ্য কৰোঁ, তেতিয়া এটা অসাধাৰণ কথা দেখা পাওঁ। যুদ্ধখন মহিলাৰ আৰু তেওঁৰ সন্তানৰ হৈ পৰিছিল। এইটো এটা শক্তিশালী চিন্তাধাৰা। প্ৰাৰম্ভণিৰ পৰাই শত্ৰুৱে তেওঁৰ লক্ষ্য নিৰ্ধাৰণ কৰি ৰাখিছিল। অৱজ্ঞা আৰু স্থায়ী বন্দিত্ব শয়তানৰ পৰিকল্পনাত অন্তৰ্ভুক্ত আছিল, কিন্তু ঈশ্বৰে লগে লগে প্ৰৱেশ কৰি আদি সৃষ্টিৰ সেই সম্পৰ্ক শাস্তি দিছিল।
ইয়াত ঈশ্বৰে এক ভৱিষ্যত বাণী দিছিল, মই তোৰ আৰু মহিলাৰ মাজত আৰু তোৰ বংশ আৰু তেওঁৰ বংশৰ মাজত শত্ৰুতা ৰাখিম। ইয়াত লক্ষ্য কৰিবলগীয়া কথাটো হ'ল যে সেই ঘোষণাত আদম উল্লেখ কৰা হোৱা নাছিল। ইয়াত মহিলা আৰু তেওঁৰ বংশৰ ওপৰত প্ৰাধান্য দিছে। ইয়ে আমাক কিবা এটা নকয় জানো? ঈশ্বৰে জানিছিল যে শয়তানৰ আক্ৰমণ বিশেষকৈ মহিলা আৰু তেওঁৰ সন্তানৰ ওপৰত হ'ব। যেতিয়া হৱা তেওঁৰ স্বামীৰ পৰা পৃথক বা বিচ্ছিন্ন হৈ যায়, তেতিয়া তেওঁ মন্দ পথৰে তেওঁৰ কাষলৈ আহিছিল। আক্ৰমণটো শাৰীৰিক নাছিল, সেয়া মানসিক আৰু আধ্যাত্মিক আছিল। তেওঁৰ পৰিকল্পনা আছিল মহিলাগৰাকীক প্ৰথমে অস্থিতিশীল কৰি পৃথিৱী ধ্বংস কৰা। যদি শয়তানে তেওঁক আঘাত কৰিব, মনোবল হেৰুৱাব বা তেওঁৰ প্ৰভাৱ আঁতৰাব পাৰিলেহেঁতেন, তেন্তে তেওঁৰ প্ৰজন্মবোৰৰ ওপৰত শয়তানে প্ৰভাৱ পেলাব পাৰিলেহেঁতেন। কিন্তু ঈশ্বৰে সীমা নিৰ্ধাৰণ কৰিছিল। ঈশ্বৰে সংঘাতৰ অনুমতি দিছিল, কিন্তু সীমাৰ ভিতৰত। হয়, সাপটোৱে তেওঁৰ বীজক আঘাত কৰিব, কিন্তু তেওঁৰ বীজৰ পৰা এটা শিশুৰ জন্ম হ'ব, যিয়ে সাপটোৰ মূৰত আঘাত কৰিব। হয়, সেই শিশু হৈছে যীশুখ্ৰীষ্ট, আমাৰ মুক্তিদাতা, শয়তানক পৰাজিত কৰা প্ৰকৃত বিজয়ী। সেয়ে ইয়াত গভীৰ সত্যটো হৈছে শয়তানে কিবা এটা বুজিছিল। যদি তেওঁ মহিলাগৰাকীক পৰাস্ত কৰিব, তেওঁক হেৰুৱাব, তেওঁ নিজকে সন্দেহ কৰিব আৰু তেওঁ প্ৰভাৱ আঁতৰাব পাৰিলেহেঁতেন, তেন্তে শয়তানৰ যুদ্ধ জিকাৰ সুযোগ পোৱা সম্ভৱ হ'লহেঁতেন। কাৰণ মহিলাৰ প্ৰভাৱ থাকে, তেওঁ বিশ্বাস পালন কৰে, তেওঁ শিশুসকলক গঠন কৰে, তেওঁ জীৱন শাৰীৰিক আৰু আধ্যাত্মিকভাৱে গঢ় দিয়ে। যেতিয়া আমি ইতিহাসলৈ ঘূৰি চাওঁ, এই হৃদয় বিদাৰক মহিলাসকল প্ৰায়ে আনৰ তলত থকা নীৰৱ, শোষণ, নিম্নমানৰ বা দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে। সেই ধাৰাবাহিকতা পঞ্জীভূত নহয়, ই দীঘলীয়া আধ্যাত্মিক প্ৰতিবিম্ব দেখুৱায়। আপোনালোকে দেখিলে শত্ৰুৱে আমাক দুটা দিশৰ পৰা আক্ৰমণ কৰে। প্ৰথমে প্ৰত্যক্ষভাৱে আমাৰ পৰিচয়, মূল্য, ভয় আৰু হেৰাই যোৱাৰ আশাৰ মাধ্যমৰ দ্বাৰা, আৰু তাৰ পাছত আমাৰ সন্তানৰ জৰিয়তে। কাৰণ মাতৃৰ বাবে তেওঁলোকৰ সন্তানক অধিক আঘাতত কষ্ট পাই থকা আমি চাই থাকিব নোৱাৰোঁ। এতিয়া ইয়াৰ মানে এইটো নহয় যে মহিলাবোৰ দুৰ্বল। ইতিহাসে ওলোটাটো প্ৰমাণ কৰে। মহিলাসকলে অদ্ভুত শক্তি আৰু আধ্যাত্মিক সহিষ্ণুতা প্ৰদৰ্শন কৰিছে। আৰম্ভণিৰ পৰা ঈশ্বৰে এখন সুৰক্ষাৰ জাল প্ৰতিষ্ঠা কৰিছে, এখন দৈবিক সুৰক্ষা আৰু যোগানৰ। সেই নিৰাপত্তা আহে প্ৰথমে আমাৰ বিশ্বাস, তাৰ পাছত ধৰ্মপৰায়ণ স্বামী, পৰিয়ালবৰ্গ আৰু তাৰ পাছত এখন সুস্থ সমাজৰ পৰা। আৰু সেই নিৰাপত্তা কেৱল আৰ্থিক নহয়, ই আধ্যাত্মিক, মানসিক আৰু নৈতিক। সেইটোৱে আমাক এক গভীৰ কথা বুজায় যে আধ্যাত্মিক চাপত মহিলা আৰু শিশুসকলক যত্ন লোৱাটো কেৱল ঐচ্ছিক নহয়, ই বাস্তৱত আমাৰ বিশ্বাসৰ কেন্দ্ৰবিন্দু। 1914 চনত যেতিয়া ইউৰোপত যুদ্ধৰ ডাৱৰে আৱৰি ধৰিছিল আৰু যুৱকসকলে নামভৰ্তি কৰিবলৈ শাৰী পাতিছিল, তেতিয়া দুজন গীতকাৰ আইভৰ নভেল্লো আৰু লেনা ফৰ্ডে ৰাষ্ট্ৰখনৰ বাবে এটা গীত ৰচনা কৰিছিল। গীতটোৰ নাম আছিল কিপ দ্য হোম ফায়াৰ্ছ বাৰ্নিং। ইয়াৰ বাৰ্তা সৰল কিন্তু শক্তিশালী আছিল। যেতিয়ালৈকে সৈনিকসকলে খাৱৈ আৰু বন্দুকৰ গুলীৰ মাজত আগবাঢ়ি গৈ আছিল, ঘৰত থকা মহিলাসকলৰ নিজৰ এটা বিশেষ কাম আছিল। যুদ্ধক্ষেত্ৰ দূৰত আছিল, বোকা, ধোঁৱা, আৰ্টিলাৰী আৰু কাঁটাতাৰ, কিন্তু ঘৰখন পবিত্ৰ স্থান আছিল। মহিলাসকলক ধৈৰ্য ধৰি থকাৰ বাবে কোৱা হৈছিল, উষ্ণতা জীৱিত ৰাখিবলৈ, আশা ৰাখিবলৈ, নিশ্চিত কৰিবলৈ যাতে ক্লান্ত সৈনিকসকলে পৰদেশত যেতিয়া চকু মুদে, তেওঁলোকে তেতিয়াও সপোন দেখিবলৈ পায় যে এই যুদ্ধৰ মূল্য আছে। পৃথিৱীয়ে এটা কথা বুজিলে, যুদ্ধ কেৱল আগত থাকি যুঁজ জয় কৰা নহয়, তেওঁলোকক ঘৰত বাট চাই থকা লোকসকলেও জীৱিত ৰাখে। কিন্তু আন এখন যুদ্ধ আছে 1914 চনৰ আগৰ, সাম্ৰাজ্যৰ আগৰ, ৰাষ্ট্ৰৰ আগৰ। শত্ৰু পোচাক পিন্ধি আগবাঢ়ি নাহে, সি ফুচফুচাই কয়, সি মন ভাঙি দিয়ে, সি বিমোহিত কৰে, সি মূৰত ভয় আৰু হৃদয়ত হতাশা জন্মায়। সি মাতৃসকলক অধ্যয়ন কৰে, কাৰণ সি জানে যদি সি মাকক দুৰ্বল কৰিব পাৰে, তেতিয়া সি প্ৰজন্মবোৰক প্ৰভাৱিত কৰিব পাৰে। 100 বছৰ আগতে মহিলাসকলক কোৱা হৈছিল, ঘৰৰ জুই জ্বলি থাকিবলৈ দিয়ক। আজিৰ দিনত খ্ৰীষ্ট বিশ্বাসী মাকসকলে ৰান্ধনী ঘৰত, বিদ্যালয়ৰ সভাত,
সন্তানৰ বিচনাৰ কাষত থাকি ৰাতিপুৱাৰ প্ৰাৰ্থনা কৰি আধ্যাত্মিক ক্ষেত্ৰ ৰক্ষা কৰি ধৰি থাকে। তেওঁলোকে মানসিক বিভ্ৰান্তিৰ পৰা মনবোৰ ৰক্ষা কৰে, হৃদয়ক হতাশাৰ পৰা ৰক্ষা কৰে, পৰিচয়ক মিছা কথাৰ পৰা ৰক্ষা কৰে। এই যুদ্ধ চাইৰেনৰ সৈতে ঘোষণা কৰা নহয়। এই যুঁজ প্ৰদৰ্শিত হয় ক্লান্তিৰ ৰূপত, তুলনাৰ ৰূপত, পথভ্ৰষ্ট সন্তানৰ উদ্বেগৰ ৰূপত, ঘৰৰ সাংস্কৃতিক চাপ আদিৰ ৰূপত। দ-সাৱৈবোৰ এতিয়া মাটিত খন্দা নহয়, সেইবোৰ বহা কোঠা, বিদ্যালয় আৰু উজ্জ্বল স্ক্ৰীণসমূহেৰে পাৰ হয়। তথাপিও ঠিক তেনেভাৱে 1914 চনৰ সেই মহিলাসকলৰ দৰে আজিৰ মাতৃসকলকো কোৱা হয়, কেতিয়াবা শান্তিত, কেতিয়াবা হতাশাৰে আপুনি যি কৰে সেয়া গুৰুত্বপূৰ্ণ। যেতিয়া এগৰাকী মাতৃয়ে তেওঁৰ সন্তানৰ বাবে প্ৰাৰ্থনা কৰে, তেওঁ নিষ্ক্ৰিয় নহয়। যেতিয়া তেওঁ বিকৃতিৰে জগতত সত্য শিকায়, তেওঁ গৌণ নহয়। যেতিয়া তেওঁৰ ঘৰখন বিশৃংখল হ'বলৈ নিদিয়ে, তেওঁ কেৱল জীৱিত থকাই নহয়, তেওঁ প্ৰতিযোগী হৈ পৰে। পূৰ্বৰ যুদ্ধত মহিলাসকলে নিশ্চিত কৰিছিল যে যুদ্ধ কৰাৰ কিবা এটা মূল্য আছে। এই আধ্যাত্মিক যুদ্ধত মাতৃসকলে সেই কিবাৰ ৰক্ষক আৰু প্ৰতিৰক্ষক দুয়োটাই। ঘৰখন যুদ্ধৰ পিছৰ পিনে নহয়, ঘৰখন যুদ্ধৰ কেন্দ্ৰত অৱস্থিত। যদি আমি সত্যনিষ্ঠ হৈ কওঁ, মাতৃত্বক যেন এক যুদ্ধক্ষেত্ৰৰ দৰে অনুভৱ হয় আৰু শাস্ত্ৰই আমাক স্মৰণ কৰায় যে আমাৰ এটা বাস্তৱ শত্ৰু আছে। শয়তানে আক্ৰমণ কৰিবলৈ ৰণনৈতিক স্থানসমূহৰ সন্ধান কৰে, দুৰ্বলতাৰ ওপৰত চকু দিয়ে, আৰু যদিও বহু প্ৰলয়কৰ আকৰ্ষণ সকলোৰে বাবে সাধাৰণ, যিবোৰ হেঁচা বিশেষকৈ বিশ্বাসী মাতৃসকলৰ ক্ষেত্ৰত অধিক প্ৰভাৱশালী যেন অনুভৱ হয়। আহক ইয়াৰে আৰম্ভ কৰোঁ মাতৃত্ব শাৰীৰিকভাৱে মৰ্মান্তিক, নিদ্ৰাহীন ৰাত্ৰি, পুৱাৰ বমি, হৰমনেল পৰিৱৰ্তন আৰু এক ক্লান্তিৰ অনুভৱ। আৰু ইয়াতেই বিভ্ৰান্তি আৰম্ভ হ'ব পাৰে। শাৰীৰিক যন্ত্ৰণাই আমাৰ মনবোৰক প্ৰভাৱিত কৰে, আমাৰ চিন্তাত ধুমুহা আনে আৰু সকলোবোৰ কঠিন কৰি তোলে। আৰু কেতিয়াবা এইটো আধ্যাত্মিক যেন অনুভৱ হয়। শয়তানে আমাক দুখী অনুভৱ কৰোৱাই বিশেষ আনন্দ লাভ কৰে, যাতে আমি ৰুষ্ট হওঁ, খং উঠে, অভিযোগ কৰোঁ বা তিক্ততাত লিপ্ত হওঁ। শয়তানে লগতে ফুচফুচাই কয়, ঈশ্বৰে কি সঁচা কৈছিল? এই কৌশলটো আৰম্ভ হৈছিল আদি পুস্তকৰ সময়তেই, আৰু এতিয়া এই ফুচফুচাই কোৱা কথাবোৰ প্ৰায়ে সামাজিক মাধ্যম, পডকাষ্ট, প্ৰভাৱশালী ব্যক্তি আৰু নিত্য অনলাইন পৰামৰ্শৰ মাধ্যমে অহা দেখা যায়। আমি মহিলাসকলে উপদেশ দিবলৈ বা গ্ৰহণ কৰিবলৈ ভাল পাওঁ, সেইটো ভুল নহয়, কিন্তু আমি নিজকে প্ৰশ্ন কৰিব লাগে যে কিহে আমাৰ চিন্তাধাৰাক আকাৰ দিছে। ইয়াত শুনা ফুচফুচাই কোৱা কথাবোৰ সূক্ষ্ম ৰূপত আকাৰ দিব ঈশ্বৰে সঁচাকৈ কৈছেনে? যে গ্ৰহণ কৰাতকৈ দিয়াটো অধিক আশীৰ্বাদপ্ৰাপ্ত? ঈশ্বৰে সঁচাকৈ কৈছেনে যে পত্নী নিজকে শুধাই দিয়া? ঈশ্বৰে সঁচাকৈ কৈছেনে সদায় আনন্দিত হোৱা? শত্ৰুৱে পবিত্ৰ শাস্ত্ৰক সৰ্বোচ্চকৈ অস্বীকাৰ নকৰে, তাক পুনৰ সংজ্ঞায়িত কৰে। আনুগত্যক বা আজ্ঞা পালনক বিপদজনক, অসুস্থ বা অবাস্তৱ বুলি কয়। আহক আমি আলোচনা কৰোঁ শয়তানে বিশেষকৈ পত্নীৰ ভূমিকাত থকা মহিলাসকলক কিদৰে আক্ৰমণ কৰে। ই সূক্ষ্ম, প্ৰায় অদৃশ্য, কিন্তু অতিশয় বাস্তৱ। শত্ৰুৱে জানে যে বিবাহ হ'ল আধ্যাত্মিক, মানসিক আৰু সামাজিক, আৰু যদি শয়তানে কেনেকৈ পত্নীক প্ৰতিআঘাত কৰিব পাৰে, সেই অশান্তিৰ প্ৰভাৱ গোটেই পৰিয়ালত পৰিব। শয়তানে প্ৰথমে আক্ৰমণ কৰে তুলনা আৰু অবাস্তৱ আশাৰ যোগেদি। ফুচফুচাই কয়, তেওঁ তোমাতকৈ বেছি ভাল, বা তুমি ব্যৰ্থ হৈছা ইত্যাদি ধৰণে। সামাজিক মাধ্যম, বন্ধুবৰ্গ বা টিভি আদিয়েও এগৰাকী পত্নীক তেওঁৰ ভূমিকাত অযোগ্য অনুভৱ কৰাব পাৰে। হয়, আৰু আত্মসন্দেহে জন্মায়। পত্নী হিচাপে আমি নিজকে প্ৰশ্ন কৰিব আৰম্ভ কৰিব পাৰোঁ, আমি আমাৰ স্বামীৰ প্ৰয়োজনবোৰ পূৰণ কৰিছোঁনে? আমি আমাৰ পৰিয়ালৰ বাবে যথেষ্টনে? শয়তানে বিচাৰে যে আমি অনুভৱ কৰোঁ আমি একো কৰিব পৰা নাই, যাতে আমি নিৰাশ, উদ্বিগ্ন বা প্ৰতিৰক্ষামূলক হৈ পৰোঁ। আন এটা আক্ৰমণ সংঘাত বা ভুল যোগাযোগৰ মাজেৰে আহে। শয়তানে ভুল বুজাবুজি বঢ়াই তুলিবলৈ ভাল পায়। এটা সৰু মতানৈক্য ডাঙৰ হ'ব পাৰে, বিশেষকৈ যদি দুয়ো পতি বা পত্নী ক্লান্ত পৰিশ্ৰান্ত হৈ থাকে। আৰু যেতিয়া সেইটো হয়, শয়তানে অভিযোগ বা ক্ষোভক উৎসাহ দিয়ে আৰু বিচাৰে আমি পত্নীসকলে খং কৰোঁ, মানসিকভাৱে ভাঙি পৰোঁ।
যাৰ ফলত লাহে লাহে বিবাহৰ ঘনিষ্ঠ সম্পৰ্ক দুৰ্বল হৈ যায়। ছয়তানে বিভ্ৰান্তিৰ যোগেদি আক্ৰমণ কৰিবলৈও ভাল পায়। শত্ৰুৱে এগৰাকী পত্নীক সন্তান, কাম, গৃহস্থালী, গীৰ্জাৰ কামত এনেকুৱা ব্যস্ত ৰাখিবলৈ ভাল পায়, যাতে পত্নীগৰাকীয়ে তেওঁলোকৰ বিয়াক প্ৰাধান্য দিয়া বন্ধ কৰে। আৰু যেতিয়া তেওঁ ক্লান্ত বা অভিভূত হয়, তেতিয়া অনুভৱজনিত দূৰত্ব বৃদ্ধি পাবলৈ সহজ হয়। ইয়াত এটা সূক্ষ্ম কিন্তু শক্তিশালী বিষয় আছে। ছয়তানে আমাৰ বিবাহৰ ওপৰত ঈশ্বৰৰ পৰিকল্পনাক প্ৰশ্ন কৰি আমাৰ ওপৰত আক্ৰমণ কৰে। এনেকৈ কথা ক'ব, উদাহৰণস্বৰূপে, হয়তো এই বিবাহ হ'বলগীয়াই নাছিল, বা আমাৰ এই সংঘৰ্ষবোৰক ঈশ্বৰে চকু নিদিয়ে। ইয়েই আমাৰ মনত সন্দেহ, নিৰাশা আৰু আশাহীনতা সৃষ্টি কৰে। গতিকে নিজকে ছয়তানৰ ফাণ্ডৰ পৰা ৰক্ষা কৰিবলৈ ঈশ্বৰ আৰু তেওঁৰ বাক্যত অৱস্থিত থাকিব লাগিব। আমাৰ স্বামীৰ বাবে প্ৰাৰ্থনা কৰা আৰু অনুভৱৰ পৰিৱৰ্তে প্ৰতিক্ৰিয়াক নিৰ্দেশ কৰিবলৈ পবিত্ৰ আত্মাত ভৰসা কৰিব লাগিব। আৰু আমি সমাজৰ শক্তিক পাহৰিব নোৱাৰোঁ। ঈশ্বৰে সহায় প্ৰণালী হিচাপে পৰামৰ্শদাতা, বিশ্বাসী ভনীসকল আৰু ধৰ্মীয় বন্ধুসকল সৃষ্টি কৰিছিল, যাতে আমি স্ত্ৰীসকলে আক্ৰমণ অনুভৱ কৰাৰ সময়ত উৎসাহ পাওঁ। ছয়তানে এই ধৰণৰ দায়বদ্ধতা আৰু সহযোগিতা ঘটনা কৰে। আক্ৰমণসমূহ বিভিন্ন ৰূপত আহিব পাৰে: তুলনা, সংঘাত, বিঘ্ন, সন্দেহ। কিন্তু মূল কথাটো হৈছে সেইবোৰ চিনাক্ত কৰা আৰু বিশ্বাস, প্ৰাৰ্থনা আৰু ঈশ্বৰৰ জ্ঞানৰ সৈতে তাৰ প্ৰতিক্ৰিয়া জনোৱা। ঠিকেই, এগৰাকী স্ত্ৰী যিগৰাকীয়ে ঈশ্বৰৰ ওচৰত থাকি তেওঁৰ শক্তিৰ ওপৰত ভৰসা কৰে, সেইগৰাকী মহিলাই ছয়তানৰ আক্ৰমণ ৰোধ কৰি নিজৰ বৈবাহিক জীৱন সুৰক্ষিত ৰাখিব পাৰে আৰু প্ৰেম, শান্তি আৰু একতাৰ পৰিপূৰ্ণ এখন ঘৰ সৃষ্টি কৰিব পাৰে। বিবাহ হৈছে আধ্যাত্মিক ক্ষেত্ৰ। সেইবাবে স্ত্ৰী আৰু মাতৃ হিচাপে আমাৰ ভূমিকা ঈশ্বৰে আধ্যাত্মিক যুদ্ধ অন্তৰ্ভুক্ত কৰে। আপোনালোকে জানেনে, ছয়তানৰ আটাইতকৈ সক্ৰিয় কাম তেতিয়া সংঘটিত হয় যেতিয়া মহিলাসকলে আন এগৰাকী মহিলাৰ পৰা ভুল পৰামৰ্শ শুনে, বিশেষকৈ সামাজিক মাধ্যমৰ জগতৰ পৰা। সেইবাবে শাস্ত্ৰই আমাক কেৱল সঠিক শিক্ষাৰ ওপৰত ভৰসা কৰিবলৈ কয়, যাতে খ্ৰীষ্টীয় বাক্য লগত লৈ সত্য আৰু নিৰ্মল কথাবোৰৰ ওপৰত ধ্যান কৰিব পাৰোঁ। সত্য আমাৰ হৃদয়লৈ এনেয়ে নাহে, আমি এনেদৰে অনুসৰণ কৰিব লাগিব। ঈশ্বৰে বাস্তৱত কোৱা কথাৰে নিজৰ মন ভৰাই সক্ৰিয়ভাৱে মিছাক প্ৰতিৰোধ কৰিব লাগিব। খ্ৰীষ্টীয়ত আমাৰ যি বৃদ্ধি, তাৰ পৰা মৰম, আনন্দ, শান্তি, ধৈৰ্য, দয়া, বিশ্বাসযোগ্যতা, কোমলতা, আত্মনিয়ন্ত্ৰণ, এই আধ্যাত্মিক ফল উৎপন্ন কৰিব লাগিব। আমি বিশ্ব আৰু ছয়তানৰ সৈতে কাৰ্যকৰীভাৱে যুদ্ধ কৰিব নোৱাৰিম যদিহে আমি নিজৰ পাপৰ বাবে যুদ্ধ কৰিবলৈ অস্বীকাৰ কৰোঁ। ছয়তানৰ প্ৰকৃত শত্ৰু আমি নহয়, ঈশ্বৰহে তাৰ শত্ৰু। কিন্তু ছয়তানে ঈশ্বৰক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিব নোৱাৰে, কাৰণ ছয়তানৰ ওপৰত প্ৰভুৰ পৰিপূৰ্ণ ক্ষমতা আছে। তেন্তে ছয়তানে কাৰ পিছত পৰে? যিসকলক ঈশ্বৰে ভাল পায়, আৰু তেওঁলোক হৈছে প্ৰভুৰ বিশ্বাসীসকল। খ্ৰীষ্টীয় বিশ্বাসী মাতৃ, ঈশ্বৰক প্ৰতিনিধিত্ব কৰা সন্তান পালন কৰা মহিলা, আৰু সেইবাবে যুঁজখন ব্যক্তিগত অনুভূত হয়। কিন্তু সত্যটো হ'ল, যদি ছয়তান ঈশ্বৰৰ সমান নহয়, তেন্তে ছয়তান আমাৰো সমান নহয়। ছয়তান হ'ল এটা পৰাজিত শত্ৰু। সি ধাৰ লোৱা সময়ত যুদ্ধ কৰি আছে। ইয়াৰ অৰ্থ হৈছে মাতৃত্ব কেৱল ক্লান্তিকৰ কামেই নহয়, ই এটা পবিত্ৰ কাম। আৰু প্ৰতিটো আজ্ঞা পালন, সন্তানৰ বাবে কৰা প্ৰাৰ্থনা, প্ৰতিটো অনুশোচনা আৰু পুনৰুজ্জীৱনৰ সময় হৈছে এক বাস্তৱ যুদ্ধৰ প্ৰতিবাদ। যদি ছয়তানে ঈশ্বৰৰ উদ্দেশ্যসমূহ পৰাস্ত কৰিব নোৱাৰে, তেন্তে চেষ্টা কৰিব যাতে আমি সেই উদ্দেশ্যসমূহৰ পূৰ্ণতা অনুভৱ নকৰোঁ। ছয়তানে আমাক আনন্দ, শান্তি, পবিত্ৰতা, বিশুদ্ধতা, সুস্থ সম্পৰ্ক বা যীশুৰ সৈতে ঘনিষ্ঠভাৱে চলাৰ পৰা বঞ্চিত কৰাৰ চেষ্টা কৰিব। ছয়তানৰ শত্ৰু ঈশ্বৰ, কিন্তু লক্ষ্য হৈছোঁ আমি। ইয়াৰ বাবে ইফিচিয়া পত্ৰই আমাক কয় যে প্ৰভূত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা, আৰু আমি নিৰাপত্তাহীন নহয়। আমাৰ লগত ঈশ্বৰৰ কবচ আছে, পবিত্ৰ আত্মা। এই প্ৰতিশ্ৰুতি যে খ্ৰীষ্টত থকা লোকৰ কোনো অভিযোগ বা নিন্দা নাথাকিব, যেনে ৰোমিয়াত এই বিষয়ে কোৱা হৈছে, আৰু খ্ৰীষ্টৰ পুনৰ আগমনৰ আশা
আমাৰ আছে। তথাপিও এই জীৱন এক সংগ্ৰাম। সেয়ে আহক তিনিটা মুখ্য বিষয়ক লৈ কথা পাতোঁ, য'ত ছয়তানে আক্ৰমণ কৰে সেইকেইটা হৈছে ধৰ্মশাস্ত্ৰ, পৰিচয় আৰু সমাজ। প্ৰথমে যীশুৰ নাম, যিয়ে সকলোবোৰ পৰিৱৰ্তন কৰে। সম্ভৱতঃ ফিলিপিয়াত কোৱাৰ দৰে, তেওঁৰ নাম সকলো নামৰ ওপৰত। তেওঁ কোন আৰু তেওঁ কি কৰিছে তাৰ ওপৰত শক্তি আছে। ছয়তানে যীশু কোন সেইটো বিকৃত কৰাৰ বাবে বহু পৰিশ্ৰম কৰে, বিশেষকৈ সংকটৰ সময়ত। যেতিয়া আমাৰ সন্তান বেমাৰত পৰে, যেতিয়া আমাৰ দেহ ভাঙি পৰে, যেতিয়া আমাৰ বৈবাহিক জীৱন অসন্তুষ্টিকৰ হয়, তেতিয়া সৰু সুৰত ছয়তানে আমাৰ কাণৰ কাষত কয়, ঈশ্বৰ দূৰত আছে, ঈশ্বৰে তোমাৰ কোনো যত্ন নলয় আৰু তেওঁ নিয়ন্ত্ৰণত নাই। কিন্তু শাস্ত্ৰই আমাক বেলেগহে কয়, ঈশ্বৰ ভগ্নৰ হৃদয়ৰ কাষত থাকে। তেওঁ ইমানুৱেল, আমাৰ সৈতে থাকে। তেওঁ সৰ্বশক্তিমান, তেওঁ ভাল। সেইকাৰণে আমি নিজকে তেওঁৰ বাক্যৰে পৰিপূৰ্ণ কৰি ৰাখিব লাগে। যদি আমি সচেতনভাৱে আমাৰ মন সত্যৰে নভৰাওঁ, তেন্তে মিছাই নীৰৱতাৰ স্থান ল'ব। ছয়তানে আমাক পাপৰ পিনে প্ৰলোভিত কৰে, আৰু যেতিয়া আমি পাপত পৰোঁ, তেতিয়া ছয়তানে তৎক্ষণাত নিজৰ ভূমিকা পালটাই দিয়ে আৰু অভিযোগকৰ্তা হৈ পৰে আৰু কয়, চোৱা নিজকে, তুমি নিজকে বিশ্বাসী খ্ৰীষ্টান বুলি কোৱা, চোৱা ঈশ্বৰে তোমাক এৰি দিছে। ছয়তানে আমি নিজকে দুখী অনুভৱ কৰাব বিচাৰে, যদিও বা ৰোমিয়াত উল্লেখ কৰা আছে যে খ্ৰীষ্ট দোষাৰোপ নাই। ছয়তানে আমি অনুগ্ৰহত বিশ্ৰাম লোৱা, সুৰক্ষিত হোৱা বা আমাৰ মুক্তিত আত্মবিশ্বাসী হোৱা সেইটো নিবিচাৰে। ছয়তানে বিচাৰে যে আমি ভয়ত জীৱন যাপন কৰোঁ, আৰু এইটো বিশ্বাস কৰা বিচাৰে যে আমি ইমানেই ব্যৰ্থ, তাৰ আৰু ঠিক হোৱাৰ উপায় নাই। সেইবাবে ইফিচিয়াত ঈশ্বৰৰ বাক্যক আত্মাৰ তৰোৱাল বুলি বৰ্ণনা কৰা হৈছে। আমি সত্যৰ মাধ্যমেৰে অভিযোগৰ সৈতে যুঁজ দিওঁ, তাৰ পিছত সম্প্ৰদায় আছেই। এইটো সূক্ষ্ম। ছয়তানে আমাক ভাল লোকসকলৰ প্ৰতি আমাৰ মনত চিন্তা জন্মায়, যেনে মই বিশ্বাস কৰিব পৰা নাই যে তাই তেনেকৈ কৈছিল, মোৰ বিষয়ে এনেদৰে ভাবিব পাৰেনে, যেতিয়া মই তাইক লগ পাম মই ক'ম, ইত্যাদি ধৰণৰ। আৰু ছয়তানে ক'ত আটাইতকৈ কঠোৰ পৰিশ্ৰম কৰে? গীৰ্জাত। কাৰণ যীশুৱে যোহনৰ শুভবাৰ্তাত প্ৰাৰ্থনা কৰিছিল যে আমি এক হৈ থাকিব লাগে। একতাই শত্ৰুক ভাবুকি দিয়ে। সেয়েহে ছয়তানে সন্দেহ, অপৰাধ আৰু বিভাজনৰ বীজ সিঁচে। আমি সক্ৰিয়ভাৱে সেই চিন্তাবোৰক প্ৰতিৰোধ কৰিব লাগিব। আমি একতা ৰক্ষা কৰিবলৈ, প্ৰেম আৰু ক্ষমা বাছনি কৰিবলৈ, দৃঢ়ভাৱে থিয় হ'বলৈ যুঁজ কৰিব লাগিব। আমি সকলো মাতৃয়ে জানো যে আমাৰ সন্তানবোৰক চাইকেল বা স্কেটিং কৰিবলৈ সাজু কৰাৰ আগতে মূৰত হেলমেট, আঁঠুত নিপেড আৰু সাৱধান বুলি কওঁ। শাস্ত্ৰই আমাৰ বাবেও একেটাই কৰে। প্ৰথম পিতৰত আমাক সতৰ্ক হ'বলৈ কোৱা হৈছে। আমাৰ শত্ৰুৱে গৰ্জন কৰা সিংহৰ দৰে ঘূৰি ফুৰে। শত্ৰু কৌশলী, ধৈৰ্যশীল, অবিৰাম। ছয়তানে আমাৰ মনতো ক্লান্তি, একাকিত্ব, মনোযোগ, বিভ্ৰান্তৰ আকাৰত কিদৰে ভাঙিব পাৰে তাৰ সন্ধান কৰি থাকে। কিন্তু ঈশ্বৰে কেৱল সাৱধান হওক বুলি কৈ আমাক পৰিত্যাগ কৰি শত্ৰুৰ সৈতে যুঁজ কৰিবলৈ এৰি দিয়া নাই। তেওঁ আমাক অস্ত্ৰ প্ৰদান কৰিছে। তেওঁ আমাক কেনেকৈ দৃঢ় হ'ব লাগে তাক শিকায়, কাৰণ শত্ৰু সৰ্বশক্তিশালী নহয়, আৰু সেয়েহে যুদ্ধ যদি বাস্তৱ, আমাৰ সুৰক্ষাও বাস্তৱ। সেইবাবে আমি প্ৰতিটো মুহূৰ্ততে সতৰ্ক আৰু সুৰক্ষিত হৈ থাকিব লাগে। আৰু আমি নিজে শক্তিশালী নহয়, কিন্তু ঈশ্বৰৰ শক্তিত শক্তিশালী। যুদ্ধৰ অস্ত্ৰৰ প্ৰতিটো অংশৰ এটা উদ্দেশ্য থাকে। উদাহৰণস্বৰূপে, সত্যৰ কঁকাল বান্ধে, আমাক ছয়তানৰ মিছা কথা চিনাক্ত কৰিবলৈ সহায় কৰে। শত্ৰু হৈছে মিছলীয়াৰ ৰজা। সেয়ে যদিহে আমি সত্য কি তাক নাজানো, তেনেহ'লে আমি অসুৰক্ষিত। তাৰ পিছত আছে ধাৰ্মিকতাৰ বুকুবৰি। এইটোৱে খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানৰ এটা উপহাৰ। ই আমাৰ হৃদয় ঢাকি ৰাখে, আত্মাক সুৰক্ষা ৰাখে, আৰু আমাক স্মৰণ কৰায় যে আমাৰ ধাৰ্মিকতা আমাৰ পৰা নহয়, ঈশ্বৰৰ পৰাহে হয়। আৰু আমি শান্তিৰ শুভবাৰ্তাৰ প্ৰস্তুততাৰ জোতা পিন্ধি আমাৰ চলাফুৰা, আমাৰ মনোভাৱ, কিদৰে আমি এই শুভবাৰ্তাক আমাৰ জীৱনত প্ৰতিফলিত কৰিব পাৰোঁ, ই আমাক দৃঢ় কৰি তোলে, পৃথিৱীত বুদ্ধিমত্তাৰে আচৰণ কৰিবলৈ সক্ষম কৰি তোলে। আমাৰ ওচৰত বিশ্বাসৰ ঢালো আছে। ই বেয়া শক্তিৰ জ্বলন্ত তীৰবোৰৰ পৰা আমাক ৰক্ষা কৰে। সন্দেহ, ভয় আৰু দৈনন্দিন আক্ৰমণ যি আমাৰ ওপৰত আহে, সেইবোৰৰ বিৰুদ্ধে।
পৰিত্ৰাণৰ টকয়া নাপাহৰিব। শাস্ত্ৰ বাক্যৰ উপস্থিতিয়ে আমাক চিন্তাৰ পৰা ৰক্ষা কৰে। শাস্ত্ৰৰ পদ মুখস্থ, ঈশ্বৰৰ প্ৰতিশ্ৰুতি, তাৰ ওপৰত ধ্যান কৰা আদিয়ে আমাক প্ৰস্তুত কৰে, যাতে ছয়তানে আমাৰ অন্তৰৰ লগত যদি কিবা খেল কৰে তেতিয়া তাক সত্যৰে প্ৰতিক্ৰিয়া জনাব পাৰি। আৰু শেষত আত্মাৰ তৰোৱাল, যি হ'ল ঈশ্বৰৰ বাক্য নিজেই। এইটো হ'ল আমাৰ একমাত্ৰ আক্ৰমণমূলক অস্ত্ৰ। যিহেতু বাকী অস্ত্ৰবোৰ প্ৰতিৰক্ষামূলক, কিন্তু তৰোৱাল হ'ল আক্ৰমণমূলক। মূল কথাটো হ'ল আমি নিজে যুদ্ধ কৰিবলৈ জঁপিয়াই নপৰোঁ। আমি সম্পূৰ্ণৰূপে সশস্ত্ৰ হৈ সাজু হৈ থাকোঁ, কিয়নো যুদ্ধ প্ৰভুৰ। প্ৰাৰ্থনা, ধৰ্মগ্ৰন্থ আৰু কৰুণাৰ মাধ্যমেৰে হোৱা দৃঢ় বিশ্বাসে আমাক এই আত্মবিশ্বাস দিয়ে যে আমি ঈশ্বৰৰ। আমাৰ সুৰক্ষা আৰু অস্ত্ৰ হিচাপে ঈশ্বৰৰ বাক্য অবিহনে আমি দিনটো আৰম্ভ কৰা উচিত নহয়। সেয়ে প্ৰতিদিনে সশস্ত্ৰ হ'ব, দৃঢ় হৈ থাকক, ছয়তানৰ মিছা কথা চিনাক্ত কৰক, ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰক আৰু মনত ৰাখক যে যুদ্ধ আমাৰ নহয়, যুদ্ধ প্ৰভুৰ। আমি আমাৰ নিজৰ শক্তিত যুদ্ধ কৰিব নোৱাৰোঁ, কিন্তু তেওঁৰ শক্তিত সম্পূৰ্ণ সাজু হৈ শত্ৰুৰ আক্ৰমণ প্ৰতিৰোধৰ বাবে সজ্জিত। সেয়েহে আজি যি আলোচনা কৰিলোঁ তাৰ পৰিপ্ৰেক্ষিতত এগৰাকী মহিলা হিচাপে, মাতৃ নাইবা পত্নী হিচাপে ঈশ্বৰৰ লগত ব্যক্তিগত যাত্ৰাত প্ৰধান শিক্ষাটো কি? এইটো হৈছে ছয়তান বাস্তৱ, ছয়তানৰ আক্ৰমণবোৰো বাস্তৱ, কিন্তু ঈশ্বৰতকৈ শক্তিশালী নহয়। ছয়তানে ঈশ্বৰৰ পৰিকল্পনা স্তব্ধ কৰিব নোৱাৰে, আনকি যিসকল ঈশ্বৰত অন্তৰ্ভুক্ত তেওঁলোকক শেষ পৰ্যন্ত স্পৰ্শ কৰিব নোৱাৰে। তাৰ মানে যুদ্ধ ব্যক্তিগত হ'ব পাৰে, ক্লান্তিকৰ হ'ব পাৰে, অবিৰত অনুভৱ হ'ব পাৰে, কিন্তু আমি অকলশৰীয়া নহয়। ঈশ্বৰে আমাক অস্ত্ৰ দিছে, তেওঁৰ বাক্য, আত্মা আৰু এক সম্প্ৰদায় দিছে আমাৰ লগত থিয় হ'বলৈ। আক্ৰমণ অনিশ্চয়তা, মনোযোগ, বিচ্ছিন্নতা, প্ৰলোভন বা সংঘাত হিচাপে আহিলেও আমাৰ স্থিৰ হৈ ৰ'বৰ বাবে সকলো আছে। সত্য, ধাৰ্মিকতা, বিশ্বাস, উদ্ধাৰ, শান্তি আৰু আত্মাৰ তৰোৱাল, এইবোৰে হৈছে আমাৰ ৰক্ষা কৱচ। আৰু আটাইতকৈ শক্তিশালী সত্যটো সেইটো আমাৰ শক্তি সম্পৰ্কে নহয়, এয়া ঈশ্বৰৰ সম্পৰ্কে। ঈশ্বৰৰ শক্তিত অৱস্থান কৰি শাস্ত্ৰৰ সান্নিধ্যত থাকি আৰু বিশ্বাসত আগবাঢ়ি যোৱাই আমাক লক্ষ্যবস্তুৰ পৰা বিজেতালৈ ৰূপান্তৰিত কৰে। সেয়েহে ভনীসকল, আপুনি ঘৰত আপোনাৰ হৃদয়ত বা মনত যিহতেই যুদ্ধৰ সন্মুখীন নহওক কিয়, এইটো মনত ৰাখিব যে আমাক প্ৰেম কৰা হৈছে, আমি প্ৰস্তুত আৰু খ্ৰীষ্টৰ দ্বাৰা আমি এগৰাকী বিজেতাতকৈও অধিক। শত্ৰুৱে হয়তো আমাক আক্ৰমণ কৰিব পাৰে, কিন্তু আমাৰ ঈশ্বৰ সৰ্বশক্তিমান। আহক আমি দৃঢ়ভাৱে থিয় হওঁ, অস্ত্ৰ পৰিধান কৰোঁ আৰু ঈশ্বৰৰ শক্তিৰ জৰিয়তে প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰোঁ। যুদ্ধ বাস্তৱ, কিন্তু বিজয় প্ৰতিশ্ৰুতি। আজিৰ বাবে আমাৰ সৈতে যোগদান কৰাৰ বাবে ধন্যবাদ। আশা কৰোঁ আপোনালোক উৎসাহিত, প্ৰেৰিত আৰু আশীৰ্বাদিত হৈছে। পৰৱৰ্তী সপ্তাহত আপোনালোকৰ লগত আকৌ দেখা হ'ম বুলি আশা ৰাখিলোঁ। নমস্কাৰ। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 04449081 251।